এই মুদ্ৰাটোক কুবেৰ মুদ্ৰা বুলি কোৱা হয়। আপোনাৰ বুঢ়া আঙুলিটো ওপৰত আপুনি এই আঙুলি দুটা ৰাখিব আৰু বাকি যি দুটা আঙুলি আছে আপোনাৰ যেটো অনামিকা আঙুলি আৰু যেটো সৰু আঙুলি সেই আঙুলিকেইটা আপুনি মুঠিৰ দৰে জপাই ৰাখিব। আপুনি এই দুটা আঙুলি এনেদৰে ৰাখিব কুবেৰ মুদ্ৰা আৰু বাকি দুটা আঙুলি আপুনি এনেদৰে ৰাখিব। এই কামটো আপুনি বাওঁ হাতেৰে কৰিব। যেতিয়া আপুনি মেনিফেষ্ট কৰিব তেতিয়া আপুনি এই কুবেৰ মুদ্ৰাটো ব্যৱহাৰ কৰিব। আপুনি এই কামটো আপোনাৰ বাওঁ হাতেৰে কৰিব আৰু সো হাতেৰে আপুনি আপোনাৰ যিখিনি আশা আছে যিখিনি আপোনাৰ হবলে আছে কাৰোবাৰ গাড়ী ঘৰ চাকৰি যি আছে আপোনাৰ আপুনি যি মেনিফেষ্ট কৰিব বিচাৰে আপুনি সো হাতেৰে সেইখিনি লিখি যাব। এখন বহিত এটা পেনেৰে এটা কলমেৰে লিখি যাব আৰু তেতিয়া আপুনি যেতিয়া কথাখিনি লিখি যাব তেতিয়া আপুনি এই কুবেৰ মুদ্ৰাটো আপোনাৰ বাওঁ হাতেৰে কৰি থাকিব। যেতিয়া আপুনি এই কুবেৰ মুদ্ৰাটো বাওঁ হাতেৰে কৰি থাকে তেতিয়া আপুনি সো হাতেৰে আপোনাৰ কথাখিনি লিখি যাবলৈ নাপাহৰিব আৰু আপুনি কথাখিনি লিখি যাওঁতে আপুনি আপোনাৰ বাওঁ হাতেৰে এই কুবেৰ মুদ্ৰাটো কৰিবলৈ নাপাহৰিব। আপুনি এনেকৈ থাকিব, আপোনাৰ বাওঁ হাতটো এনেকৈ থাকিব, কুবেৰ মুদ্ৰাটো কৰি থাকিব আৰু আপুনি সো হাতেৰে আপোনাৰ যিখিনি আশা আছে সেই কথাবোৰ আপুনি লিখি যাব। মানে মেনিফেষ্ট কৰিবলৈ হলে আপুনি আপোনাৰ কুবেৰ মুদ্ৰাটো ব্যৱহাৰ কৰিব। আপুনি সম্পূৰ্ণ এনেকৈ থাকিব, তিনিটা আঙুলি এনেকৈ থাকিব, বাকি দুটা মুঠিৰ দৰে থাকিব। বাওঁ হাতেৰে কৰিব, সো হাতেৰে লিখি যাব। নিশ্চয় পৰিৱৰ্তন আপুনি দেখিবলৈ পাব।